নমস্কাৰ, মই নাজিম আৰু আপোনালোকে চাই আছে চিম্পল অনলাইন গাইড ইউটিউব চেনেল। আৰু বহুত অপেক্ষাৰ মূৰত আজি অসম পুলিচৰ যোনটো এপ্লাই হয় ষ্টাৰ্ট হৈ গ'ল। ষ্টাৰ্ট হোৱা বেছি সময় হোৱা নাই, তো মই ভাবিলোঁ যে মই আপোনালোকক ভিডিঅ'টো দি দিওঁ বনাই। তো আমাৰ যদি চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। ঠিক আছে, তো ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আমি ডাইৰেক্ট ৱেবছাইটত আহি যাম আৰু এই ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থ'ম। তাৰ পৰা আপোনালোকে ডাইৰেক্ট এইটো ৱেবছাইটত আহি যাব পাৰিব। তো ইয়াত তোমাৰ যোনটো এপ্লাই হেয়াৰ বুলি এটা অপশ্যন আহি আছে, তাত আমি ক্লিক কৰিম। পোনপ্ৰথমে তাত ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। তো আমি যে এপ্লাই কৰিম, প্ৰথম আমি ৰেজিষ্ট্ৰেশ্যন হ'ব। ইয়াত আপোনাৰ দেখাই আছে প্ৰথম আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব, তাৰপিছত আমি লগ ইন কৰিম, তাৰপিছত আমি এপ্লাই কৰিম। ঠিক আছে, তাৰপিছত একনলেজমেণ্টটো ডাউনলোড কৰিম। ঠিক আছে, তো 4টা ষ্টেপ আছে। 4টা ষ্টেপ কেনেকৈ আমি এপ্লাই কৰিম সেইটো ষ্টেপ বাই ষ্টেপ দেখাই থাকিম। পোনপ্ৰথমে আমি তললৈ স্ক্ৰল কৰিম। তললৈ স্ক্ৰল কৰাৰ পিছত এপ্লাই অনলাইন বুলি আহি আছে অপশ্যনটো, এইটো দেখিছে এপ্লাই অনলাইন। তো তাত আমি ক্লিক কৰিম। এনেকৈ এটা যেতিয়া আমি ক্লিক কৰিম এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। দেখা পোৱাৰ পিছত আমি এতিয়া কি কৰিম, পোনপ্ৰথমে আমি ৰেজিষ্টাৰ নাওটোত আমি ক্লিক কৰিম। ঠিক আছে, আমি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ম। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমি তাৰপিছত লগ ইন কৰিম। ঠিক আছে, তো আমি প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিম। ৰেজিষ্ট্ৰেশ্যনত যেতিয়া আমি ক্লিক কৰিলোঁ, ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত এইটো চোৱা ছাইডত আপোনাৰ এইকেইটা বস্তু ওলাই গৈছে। পোনপ্ৰথমে আমি ইয়াত শ্ৰীমতীটো আমি ইয়াত ছিলেক্ট কৰিম। ঠিক আছে, ছিলেক্ট কৰাৰ পিছত ইয়াত আমি আমাৰ নামটো দিম, মানে ফাৰ্ষ্ট নেমটো দিম। তাৰপিছত ইয়াত যদি মিডল নেম কিছুমান কেণ্ডিডেটৰ আছে তেনেহ'লে দিব পাৰে, নাথাকিলে নালাগে। তাৰপিছত আমাৰ লাষ্ট নেমটো দি দিম। দি দিয়াৰ পিছত আমাৰ ফাদাৰ নেম এইটো ঘৰত দিম। তাৰপিছত এইটো ঘৰত আমি মাদাৰ নেমটো দিম। ঠিক আছে, তাৰপিছত মই অলপ আগতে এটা ভিডিঅ' বনাইছিলোঁ, তাত কৈছিলোঁ যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কথা, আৰু অন্য ভিডিঅ'টো মই কৈ আছিলোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কথা। সেইটো এইটো চোৱা, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো ইয়াত দিব লাগিব। তাৰপিছত ইয়াত আমাৰ ফোন নম্বৰটো, যোনটো আমাৰ ফোন নম্বৰ হয় তাত আমি দি দিম। দি দিয়াৰ পিছত তললৈ অকণ স্ক্ৰল কৰিম। ইয়াত আমাৰ যোনটো আমাৰ হাইষ্ট কোৱালিফিকেশ্যন হয় সেই বস্তুটো আমি ইয়াত দি দিম। আমাৰ যোনটো হাইষ্ট কোৱালিফিকেশ্যন হয় সেইটো আমি ইয়াত দি দিম। ঠিক আছে, দি দিয়াৰ পিছত ইয়াত আমাৰ যোনটো পাৰ্মানেণ্ট এড্ৰেছৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আমি ইয়াত ছিলেক্ট কৰিব লাগিব। ঠিক আছে, আমি ছিলেক্ট কৰি দিলোঁ। ছিলেক্ট কৰাৰ পিছত আমাৰ জেণ্ডাৰটো ছিলেক্ট কৰিম, মেল ফিমেল সেইটো আমি ছিলেক্ট কৰিম। ছিলেক্ট কৰাৰ পিছত ইয়াত আমাৰ যোনটো কাষ্ট আছে, কাষ্ট আমি ছিলেক্ট কৰিম। আমাৰ যোনটো কাষ্ট হয় সেই কাষ্টটো ST SC জেনেৰেল বা আমাৰ STP বা STH সেইটো আমি ছিলেক্ট কৰিম। ছিলেক্ট কৰাৰ পিছত আমাৰ যোনটো ডেট অফ বাৰ্থ, আমাৰ ডেট মান্থ ইয়েৰ সেইটো দিম। দিয়াৰ পিছত ইয়াত আমাৰ আধাৰ কাৰ্ডটো দিম। আধাৰ কাৰ্ডৰ যোনটো নাম্বাৰ হয় একচুৱেলি নাম্বাৰটো দি পেলাই আমি এই ঘৰটো টিক কৰিম। টিক কৰি পেলাই আমি ৰেজিষ্টাৰটোত ক্লিক কৰি দিম। ঠিক আছে, ক্লিক কৰাৰ পিছত কেনেকৈ কি আহে মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো ইতিমধ্যে এটা OTP গৈছে, OTPটো মই ইয়াত ভৰাই ল'ম। ভৰোৱাৰ পিছত আমি চাওক আমাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গ'ল। ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পিছত এনেকৈ এটা আমাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন ID হয় সেইটো বনি যাব। কিন্তু এইটো মই অকণ ব্লাৰ কৰি দিছোঁ যাতে কেণ্ডিডেটে কোনো ধৰিব নোৱাৰে একচুৱেলি, সেইটো কাৰণে এইটো অকণমান মই ব্লাৰ কৰি দিছোঁ। এইটো আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ৰাখিব। তাৰপিছত এতিয়া আমি লগ ইন কৰিম। লগ ইন কৰোঁতে আমি ইয়াত আমাৰ যোনটো ফোন নম্বৰ হয় আমি ইয়াত ফোন নম্বৰ দি পেলাইও লগ ইন কৰিব পাৰোঁ। ফোন নম্বৰ আৰু ডেট অফ বাৰ্থ দি পেলাই আমি লগ ইন কৰিব পাৰোঁ। ঠিক আছে, বা আমি যোনটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দি পেলাই আমি ইয়াত লগ ইন কৰিম। এইটো এতিয়া মই লগ ইন কৰিম। লগ ইন কৰাৰ পিছত ইয়াত আমাৰ বেছিক অলপমান যোনখিনি আমি ৰেজিষ্ট্ৰেশ্যনত আমাৰ ইনফৰ্মেশ্যন দিছিলোঁ সেইখিনি আহি যাব। তাত আমি এতিয়া কি কৰিম, অলপ মই ব্লাৰ কৰি দিছোঁ। তাৰপিছত আমি নেশ্যনেলিটিটো ছিলেক্ট কৰিম, ইণ্ডিয়ান। তাৰপিছত ইয়াত ৰিলিজিয়নটো আপোনাৰ ছিলেক্ট কৰিব পাৰে, আপোনালোকৰ যোনটো ৰিলিজিয়ন হয় সেইটো ছিলেক্ট কৰিব। তাৰপিছত বাকীখিনি আমাৰ ভৰোৱা থাকিব। তাত আমি অকণমান ব্লাৰ কৰি পেলাই আমাৰ যোনটো ইমেইল ID হয় ইমেইল IDটো কম্পালচৰি নহয়, ইমেইল ID থাকিলে দিব পাৰে, ইমেইল ID থাকিলে দিব পাৰে, নাথাকিলে দিব নালাগে। ঠিক আছে, এতিয়া আমি এড্ৰেছটো ছিলেক্ট কৰিম। আমাৰ যোনটো পাৰ্মানেণ্ট এড্ৰেছ হয় এইটো পাৰ্মানেণ্ট এড্ৰেছ হয় আৰু এইটো প্ৰেজেণ্ট এড্ৰেছ হয়। ঠিক আছে, তো যদি দুইটা ছেম হয় তেনেহ'লে ইয়াত এইটো টিক কৰা অপশ্যন এটা আছে, এইটো চাওক মই আপোনাক দেখাই দিম। ইয়াত এটা টিক কৰা অপশ্যন আছে, যদি দুইটা ছেম হয় তেনেহ'লে ইয়াত টিক কৰি দিব, আৰু যদি ছেম নহয় তেতিয়াহ'লে এইটো হেৰি কৰিব, আপোনাৰ এক্সট্ৰাকৈ ভৰাই দিব। ঠিক আছে, তাৰপিছত ইয়াত তোমালোকৰ সুধিছে যে তোমালোকৰ যে হোমগাৰ্ড চাৰ্টিফিকেট আছেনে নাই সুধিছে। তো যদি আছে তেনেহ'লে তুমি য়েছ ক্লিক কৰিবা, যদি নাই তেনেহ'লে ন' কৰিবা। ঠিক আছে, যদি আছে তেনেহ'লে ইয়াত ছিলেক্ট কৰিব দিছে 1 বছৰ আছে, 3 বছৰ আছে, তো এইটো বস্তু ছিলেক্ট কৰিবৰ কাৰণে দিছে। যদি তোমালোকৰ হোমগাৰ্ড চাৰ্টিফিকেট নাই তেনেহ'লে ইয়াত তোমাৰ এই ন' অপশ্যনটো ক্লিক কৰি দিবা। ঠিক আছে, তো মই ন' অপশ্যনটো ক্লিক কৰিলোঁ। তাৰপিছত ইয়াত
ইয়াত আকৌ সুধিছে যে তোমালোকৰ NCC চাৰ্টিফিকেট আছে নেকি যদি NCC চাৰ্টিফিকেট আছে কোনখন আছে তোমাৰ A আছে B আছে C আছে তোমাৰ এইকেইখনৰ ভিতৰত কোনখন চাৰ্টিফিকেট আছে সেইটো তোমাৰ টিক কৰিব দিছে যদি নাই তেনেহ'লে জাষ্ট নো ক্লিক কৰিবা ঠিক আছে তাৰপিছত ইয়াত তোমাৰ তলত সুধিছে এক্স ছাৰ্ভিচমেন হয় নেকি তোমালোক এক্স ছাৰ্ভিচমেন হয় নেকি এইটো সুধিছে তো তোমালোক যদি এক্স ছাৰ্ভিচমেন হয় কোনোবা তেনেহ'লে য়েছ কৰিবা নহ'লে নো কৰিবা ঠিক আছে তাৰপিছত চিম্পল আমি ছেভ এণ্ড প্ৰচিডটো আমি ক্লিক কৰিম ঠিক আছে ছেভ এণ্ড প্ৰচিড ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাবা ইয়াত আমি এতিয়া কি কৰিম আমাৰ যোনটো কোৱালিফিকেশ্যন হয় কোৱালিফিকেশ্যনটো দিব লাগিব যেনে আমি প্ৰথমত চিলেক্ট কৰিছিলোঁ আমাৰ হাই ছেকেণ্ডেৰী পাছ আমি চিলেক্ট কৰিছিলোঁ তো ইয়াত আমাৰ মেট্ৰিকৰ যোনখিনি ডিটেইলছ দিব লাগে মই আপোনালোকক দেখাই আছোঁ ইয়াত মেট্ৰিকৰ যোনটো বৰ্ড হয় সেইটো আমি বৰ্ডটো চিলেক্ট কৰিব লাগিব ঠিক আছে তাৰপিছত আমাৰ যোনটো মেট্ৰিকৰ ৰোল নম্বৰটো আছিলে ৰোল নম্বৰটো গোটেই ৰোল নম্বৰটো দি দিম তাৰপিছত আমাৰ যোনটো ইয়েৰত আমি পাছ কৰিছিলোঁ পাছিং ইয়েৰটো আমি ইয়াত চিলেক্ট কৰিম ঠিক আছে আমাৰ যোনটো পাৰ্চেণ্টেজ হয় পাৰ্চেণ্টেজটো আমি ইয়াত চিলেক্ট কৰিম পাৰ্চেণ্টেজটো যদি উলিয়াব নাজানে আপোনালোকৰ যোনটো মাৰ্ক হয় মাৰ্কটোৰ লগত আমি যোনটো মেট্ৰিকৰ হয় সেইটো আমি 6 দি হৰণ কৰি দিম ঠিক আছে আমি 6 দি পেলাই হৰণ কৰি দিম আমাৰ টোটেল আমাৰ মাৰ্ক আমাৰ যোনটো আমাৰ পাৰ্চেণ্টেজ হয় সেইটো আমাৰ ওলাই যাব ঠিক আছে আমি সেইটো ইয়াত দি দিম দি দিয়াৰ পিছত তললৈ অকণ স্ক্ৰল কৰি তাৰপিছত ইয়াত আমাৰ যোনটো আমাৰ হাই ছেকেণ্ডেৰী আমাৰ বৰ্ড আছিলে বৰ্ডটো ইয়াত সুধিছে বৰ্ডটো আমি ইয়াত আমাৰ আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আছিলে তো সেইটো দিম আৰু যদি কিছুমানৰ বেলেগ আছে তেনেহ'লে আদাৰ দিব পাৰে বা CBSE যদি আছিলে তো CBSE দিব পাৰে ঠিক আছে তো মই আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল দি দিলোঁ দি দিয়াৰ পিছত ইয়াত আমাৰ ষ্ট্ৰীমটো কি আছিলে ষ্ট্ৰীমটো সুধিছে তো আৰ্টছ ছায়েন্স কমাৰ্চ সেইটো যদি আছিলে দিব পাৰা যদি বেলেগ কোনোবা কিবা তোমালোকে হেৰি কৰিছিলা হাই ছেকেণ্ডেৰী লেভেলৰ কিবা যদি তুমি কোৰ্চ কৰিছিলা তো সেইটো দিব পাৰা আদাৰ দি পেলাই তো আমি এইটো আৰ্টছ দি দিম ঠিক আছে তাৰপিছত ইয়াত আমাৰ ছেইম ধৰণৰ হ'ব ইয়াত আমাৰ পাছিং ইয়েৰ ডেট মান্থ আছিলে তো আমাৰ যোনটো ইয়েৰ আছিলে পাছিং ইয়েৰটো দি দিম আমাৰ যোনটো পাৰ্চেণ্টেজ আছিলে সেই পাৰ্চেণ্টেজটো দি দিম ঠিক আছে দি দিয়াৰ পিছত ছেভ এণ্ড প্ৰচিডত আমি ক্লিক কৰিম ইয়াত ছেভ এণ্ড প্ৰচিডত আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আমাৰ অকণমান এৰৰ দেখাই আছে কাৰণ এইটো জাষ্ট লিংকটো এক্টিভ হৈছে তো আমি আকৌ এবাৰ ট্ৰাই কৰিম এইটো চাওক ছেভ হৈ গ'ল ছেভ হৈ যোৱাৰ পিছত এতিয়া আমি কি ডকুমেণ্ট আপলোড কৰিম ইয়াত আমাৰ প্ৰথম ফটো একপি আপলোড কৰিব দিছে ফটো একপি আপলোড কৰিব দিছে ইয়াত এইটো অপশ্যন দেখাই দিছে তো তাৰপিছত ছেকেণ্ড আমাৰ যোনটো ছিগনেচাৰ হয় ছিগনেচাৰ আপলোড কৰিবলৈ দিছে থাৰ্ডত আমাৰ মেট্ৰিকৰ যোনটো এজ প্ৰুফৰ কাৰণে মেট্ৰিকৰ এডমিট কাৰ্ডটো আপলোড কৰিব দিছে আৰু কিছুমান কেণ্ডিডেটৰ মেট্ৰিকৰ এডমিট কাৰ্ডত ডেট অফ বাৰ্থটো নাথাকে তো তাৰ কাৰণে মেট্ৰিকৰ চাৰ্টিফিকেটটো আপলোড কৰিব পাৰিবা ঠিক আছে তাৰপিছত তোমালোকৰ যোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড হয় সেইটো আপলোড কৰিব দিছে তাৰপিছত তোমালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰিব দিছে তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল যি চাৰ্টিফিকেটটো আপলোড কৰিব দিছে এইটো মন কৰিব যোনটো হেৰি হয় PRC হয় PRCটো আপলোড কৰিব দিছে যদি নাই তেতিয়াহ'লে এইটো কম্পালচৰি নহয় কাৰণ এইটো চাওক ইয়াত যোনটো ষ্টাৰ মাৰ্ক আছে ন তোমাৰ শেষত যোনটো ষ্টাৰ মাৰ্ক আছে এইটো দেখিছে চাগে তো সেই বস্তুটোতো নাইকিয়া তো ইয়াত মানে আপোনাৰ যোনটো পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেটটো মানে ইম্পৰ্টেণ্ট নহয় ঠিক আছে সেইটো মেণ্ডেটৰী নহয় সেইটো থাকিলে দিব পাৰে নাথাকিলে নালাগে তো বহুত কেণ্ডিডেটে ভয় খাব পাৰে যে এতিয়া PRC বিচাৰিছে PRCটো ক'ৰ পৰা দিম তো PRCটো এইটো ইম্পৰ্টেণ্টটো নহয় ঠিক আছে তাৰপিছত আমি তললৈ মেট্ৰিকৰ মাৰ্কশ্বিটটো আৰু চাৰ্টিফিকেটটো এটা PDF বনাই পেলাই আপলোড কৰিব দিছে মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিটটো PDF বনাই আপলোড কৰিব দিছে তাৰপিছত আপোনাৰ যোনটো হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট হয় সেইটো PDF বনাই পেলাই আপলোড কৰিবৰ কাৰণে দিছে আৰু PDF বনাবৰ কাৰণে যোনটো লিংক মানে এপ দৰকাৰ হ'ব পাৰে বহুত কেণ্ডিডেটে ভাবিব পাৰে যেতিয়া মই কোনটো এপ ডাউনলোড কৰিম তোমালোকে কোনো ধৰণৰ এপ ডাউনলোড কৰিব নালাগে মই ডেছক্ৰিপশ্যনত মই আমাৰ যোনটো এটা ৱেবছাইট আছে তাত আপোনালোকে হেৰি কৰিবাকে স্পেচিয়েলিকৈ বনাই ল'ব পাৰিব যোনটো আপোনালোকৰ ডকুমেণ্ট হয় PDF বনাই ল'ব পাৰিব PDF বনাই আপলোড কৰিব পাৰিব ঠিক আছে তো সেইটো মই দেখাই দিম বাৰু বাকী মই এইখিনি আপলোড কৰোঁ আপলোড কৰাৰ পিছত কেনেকুৱা কি প্ৰচেছ আহে মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু ফটো যোনখিনি KB হয় তো তোমালোকৰ যোনটো ফটো হয় ফটোটো তোমাৰ 200 KB তলত ৰাখিবা ছিগনেচাৰটো 200 তলত মানে ৰাখিবা যোনটো তোমালোকৰ PDF হ'ব যোনকেইটা তোমাৰ মেট্ৰিকৰ এডমিট হওক বা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড হওক বা আধাৰ কাৰ্ড হওক সেইখিনি যোনখিনি PDF হ'ব সেইখিনি 200 KB তলত ৰাখিবা ঠিক আছে আৰু তোমালোকৰ যোনখিনি যেতিয়া চাৰ্টিফিকেটখন আপলোড কৰিবা তাত ইছ্যু ডেট বিচাৰিব তো ইছ্যু ডেটটো চাৰ্টিফিকেটতে আছে ভালকৈ চাই পেলাই আপলোড কৰিবা আৰু কোনো ধৰণৰ ভুল নকৰিবা কিবা প্ৰব্লেম হ'লে মোক তোমালোকে কমেণ্ট কৰিব পাৰা বা ডাইৰেক্ট মোৰ নম্বৰটোত কণ্টেক্ট কৰিবা আপলোড কৰিবা এতিয়া মই দেখাই দিছোঁ ইয়াত তোমাৰ এজ প্ৰুফৰ কাৰণে যেতিয়া মই মেট্ৰিকৰ চাৰ্টিফিকেটটো আপলোড কৰিম আপলোড কৰাৰ পিছত ইয়াত তোমাৰ কি আহিছে চোৱা চাৰ্টিফিকেট ইছ্যু ডেটটো আহি গৈছে ইয়াত মানে তোমালোকৰ যোনটো মেট্ৰিকৰ মানে পাছিং ডেট মান্থ ইয়েৰটো এইটো ঘৰত দি দিবা ঠিক আছে এইটো ঘৰত দি দিবা দি পেলাই আপলোডত ক্লিক কৰি দিবা তাৰপিছত তোমাৰ আপলোড হৈ যাব চোৱা আপলোড হৈ গৈছে ছাকচেছফুল বুলি দেখাই দিছে তাৰপিছত আমি নেক্সট আমি আপলোড কৰিম এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড ঠিক আছে তো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত গ'লোঁ চ' যোৱাৰ পিছত ইয়াত আমি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আপলোড কৰিলোঁ আৰু ইছ্যু ডেটটো বিচাৰিছে ইয়াত গোটেইখিনি তোমাৰ যোনটো আপলোড কৰিবা সেইখিনি মানে তোমাৰ ইছ্যু ডেটটোহঁত বিচাৰিব তো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনটো ইছ্যু ডেট আছিলে সেই ইছ্যু ডেটটো দিবা
দিয়াৰ পিছত তাৰপিছত ছাবমিট কৰি দিবা, ঠিক আছে। তো ইতিমধ্যে তোমাৰ গোটেই ডকুমেণ্টখিনি কমপ্লিট হৈ গৈছে, আপলোড হৈ গৈছে। হৈ যোৱাৰ পিছত এতিয়া আমি কি কৰিম, ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিম। ছেভ এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছত এইটো ছাকচেছফুল হৈ গ'ল। হৈ যোৱাৰ পিছত তোমাৰ এপ্লাইটো আমাৰ যোনটো ৰেজিষ্ট্ৰেশ্যনটো টোটেলি কমপ্লিট হৈ গ'ল। আৰু এতিয়া আমি এতিয়া কনফাৰ্ম কৰিম, কনফাৰ্মত ক্লিক কৰিম, কৰাৰ পিছত অ'কে কৰিম, ঠিক আছে। এইটো ফাইনেল ছাবমিট হৈ গ'ল। ফাইনেল ছাবমিট হোৱাৰ পিছত এতিয়া আমি কি পষ্টৰ কাৰণে এলিজিবল হয় ইয়াত তোমাৰ দেখাই আছে, AB UB তাৰপিছত তোমাৰ SI, এই গোটেইখিনি বস্তু মানে ইয়াত আমাৰ দেখাই আছে। তো আমাৰ যোনখিনি এলিজিবল হয় তাৰ কাৰণে আমি এটা এপ্লাই কৰি পেলাই জাষ্ট দেখাই দিম। তো পোনপ্ৰথমে মই UBত এপ্লাই কৰি পেলাই দেখাই দিওঁ, UB আৰু AB একচুৱেলি। তো মই প্ৰথম UBটো এপ্লাই কৰিছোঁ। UBত ইয়াত মানে তোমাৰ সুধিছে হোমগাৰ্ড আছে নাই সুধিছে, তো ইয়াত মই কৰিছিলোঁৱেই। তাৰ কৰাৰ পিছত এতিয়া তোমাৰ ইয়াত সুধিছে যে VDP চাৰ্টিফিকেট আছে নাই সুধিছে, মই য়েছ ক্লিক কৰিছোঁ। আৰু 1 year আছে নে 3 year আছে এইটো সুধিছে, তো মই 3 year চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত ইয়াত মই আপলোড কৰিম, ঠিক আছে। তো আপলোডত মই চাৰ্টিফিকেটখন দি দিম। মই চাৰ্টিফিকেট ইছ্যুটো দি দিলোঁ। বাকী ইয়াত তোমাৰ যি চাৰ্টিফিকেট আছে যদি আছে দিব পাৰে, নাথাকিলে ন' চিলেক্ট কৰি দিবা, ঠিক আছে। তো ন' চিলেক্ট কৰি গৈ আছোঁ। ইয়াত তোমাৰ স্পৰ্টছৰ বিচাৰিছে, স্পৰ্টছৰ চাৰ্টিফিকেট যেতিয়া আছে তুমি ন' কৰিবা। তো এইখিনি চাৰ্টিফিকেট যদি আছে তোমাৰ চাই ল'বা, যদি নাই ন' বুলি কৰি দিবা, ঠিক আছে। ন' ক্লিক কৰি পেলাই তাৰপিছত তোমাৰ ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিবা। ছেভ এণ্ড প্ৰচিডত যেতিয়া আমি ক্লিক কৰিম, ক্লিক কৰাৰ পিছত ইয়াত আমাৰ প্ৰিফাৰেঞ্চ লগাব আহিব। তো আমি প্ৰথম UB প্ৰিফাৰেঞ্চ লগাম, ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ পিছত আমি আকৌ AB প্ৰিফাৰেঞ্চটো লগাম, ঠিক আছে। তো আমি এইটো প্ৰিফাৰেঞ্চটো লগাইছোঁ। লগোৱাৰ পিছত আমি ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিম। ছেভ অন প্ৰচিডত ক্লিক কৰাৰ পিছত এইটো চাওক আমাৰ এপ্লিকেশ্যনখন কমপ্লিট হৈ গ'ল। পিছত এইটো কমপ্লিট হৈ গ'ল। এতিয়া আমি কি কৰিম, ফাইনেল ছাবমিট আছে, ঠিক আছে। তো ফাইনেল আমি কনফাৰ্ম কৰি দিম। ফাইনেল আমি কনফাৰ্ম এতিয়া আমি কৰি দিম। এইটো চাওক এইটো ফাইনেল কনফাৰ্ম। তো আমি ইয়াত মানে অ'কে কৰি দিম। অ'কে কৰি দিয়াৰ পিছত এটা OTP যাব। OTPটো আমি ইয়াত দি দিম। দি দিয়াৰ পিছত আমাৰ ফাইনেল ছাবমিটটো হৈ যাব, ঠিক আছে। আমাৰ ফাইনেল ছাবমিট কৰি দিলোঁ। ছাবমিট কৰি দিয়াৰ পিছত অকণমান ৱেইট কৰিবা। ৱেইট কৰাৰ পিছত এইটো চোৱা, এইটো এপ্লাইটো কমপ্লিট হৈ গ'ল। তো এইটো অলপ টাইম ৱেইট কৰিব লাগিব। তাৰপিছত ইয়াত তোমাৰ যোনটো এপ্লিকেশ্যন একনলেজমেণ্ট হয়, একনলেজমেণ্টটো ডাউনলোড হ'ব। এতিয়া বৰ্তমানটো একনলেজমেণ্টটো ডাউনলোড হোৱা নাই, সেইটো কাৰো একচুৱেলি ডাউনলোড নহয়, অকণ ৱেইট কৰিব লাগিব। তো আজিৰ কাৰণে ইমানেই। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা। আজিৰ কাৰণে বাই বাই, জয় অসম।